গেৰুৱাগাঁও আমতল সুফি সুলতান আহমেদ একাডেমীত পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আয়োজিত হয় এক মত বিনিময় সভা। বিগত দিনত এইখন বিদ্যালয়ৰ পৰা অধ্যয়ন কৰি গৈ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন চাকৰিত নিয়োজিত হৈ থকা আৰু বৰ্তমানৰ বিভিন্ন কলেজত বিভিন্ন ডাক্তৰ ইঞ্জিনিয়াৰ উকিল আদি বিভাগত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল সমবেত হয় আৰু তেওঁলোকৰ মনোভাৱ ব্যক্ত কৰে। বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ অন্তত শেষত প্ৰত্যেকে পঢ়ি যোৱা নিজ নিজ বিদ্যালয়খনৰ ফালৰ পৰা বিভিন্ন সময়ত পোৱা বিভিন্ন সুবিধাৰ কথাও উল্লেখ কৰে। সদৌ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়ে তেওঁৰ সাৱলীল ভাষণেৰে সমূহ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি সভা ভংগ কৰে। উক্ত সভাত উপস্থিত আছিল জেটি ফাউণ্ডেশ্যনৰ CEO শ্ৰীযুত তৌফিকুৰ ৰহমান। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। স্যার, আমার প্রাক্তন ছাত্র ছাত্রী সকলে বহুত দিনের পৰাই কৈ আছে যে স্যার আমি একত্রিত হম হৈ পেলাই আমাৰ আপোনালোকৰ লগত অলপ আলোচনা আছে। সেই মৰ্মে আমাৰ আজি একাংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত উপস্থিত হৈছে আৰু তেওঁলোক উপস্থিত হোৱাত মই যথেষ্ট আনন্দিত হৈছোঁ। তেওঁলোকৰ ফিডবেক ল'লোঁ, কোনে কি কৰি আছে, কোনোবা ডক্টৰ পঢ়ি আছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, কোনোবা বেলেগ মেডিকেলত বিফাৰ্ম কৰি আছে, কোনোবা ধৰক BSc ক্লিয়াৰ কৰিলে, কোনোবা BSc পঢ়ি আছে, কোনোবা ইংলিছত অনাৰ্ছ লৈ BA কৰি আছে। শুনি পেলাই যথেষ্ট আনন্দিত হৈছোঁ, ভাল পাইছোঁ। আৰু এওঁলোকে কোৱা মতে মানে আমাৰ বিদ্যালয়ত যিখিনি আমি সহায় সহযোগ আগবঢ়াব লাগিছিল, আজি মই সঁচাকৈ আনন্দিত, কাৰণ আমাৰ শিক্ষাগুৰুসকলে আমাৰ বিদ্যালয়ত যথেষ্ট কষ্ট কৰিছে, তাৰ ফল আজি আমি পালোঁ বুলি অনুভৱ কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন উজ্জ্বল হোৱাৰ আশাৰে মই আজি এই সভাখন এইখিনিতে সমাপ্ত কৰিছোঁ। নমস্কাৰ, মোৰ নাম জেনিফা আহমেদ। মই এখন বিদ্যালয়ত 2018 চনত নামভৰ্তি কৰিছিলোঁ। ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছোঁ, হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ। মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছোঁ আৰু হাই ছেকেণ্ডেৰীটো ফাৰ্ষ্ট ডিভিজন পাইছোঁ। আৰু এইখন বিদ্যালয়ত পঢ়ি মই বহুত কিবা কিবি শিকিব পাৰিছোঁ। যেতিয়া এইখন বিদ্যালয়ত প্ৰথম নামভৰ্তি কৰিছিলোঁ তেতিয়া শিক্ষাৰ বিষয়ে একো জনাই নাছিলোঁ, কিন্তু এইখন বিদ্যালয়ৰ ছাৰ বিশেষকৈ জামালুদ্দিন আহমেদ ছাৰৰ বাবে বহুত কিবা কিবি শিকিব পাৰিছোঁ, জীৱনত আগুৱাই যাব পাৰিছোঁ। আৰু মই প্ৰথমবাৰে আমাৰ প্ৰিন্সিপাল ছাৰ জামালুদ্দিন আহমেদ ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁ আমাৰ কাৰণে যিখিনি কৰিছে কোনো বিদ্যালয়ৰ শিক্ষকে ইমান নকৰে। সেইকাৰণে ছাৰক আমি সদায় ছাৰৰ চিৰকৃতজ্ঞ হৈ থাকিম। তোমালোকৰ মানে এতিয়া বৰ্তমান তুমি কি কৰি আছা? মই বৰ্তমান BA কৰি আছোঁ ৰূপহী মহাবিদ্যালয়ত। হয়, থেংক ইউ। BA পঢ়ি আছা। আগতে মেট্ৰিক হাই ছেকেণ্ডেৰী কোনখন স্কুলৰ পৰা পাছ কৰিছিলা? মই মেট্ৰিক হাই ছেকেণ্ডেৰী এইটো স্কুলতে পঢ়ি আছোঁ। স্কুলখনৰ নাম হ'ল সুফি সুলতান আহমেদ একাডেমী। ইয়াত পঢ়া শুনা যথেষ্ট ভাল। মোৰ মেট্ৰিক ৰিজাল্ট ছেকেণ্ড ডিভিজন হৈছিল, হাই ছেকেণ্ডেৰী ৰিজাল্টটো ছেকেণ্ড ডিভিজন হৈছিল। ইয়াত যথেষ্ট পঢ়া শুনা বহুত ভাল, ছাৰসকলে বহুত ভালকৈ পঢ়ায়। আৰু এনে মানে ইয়াত তোমাৰ টিউশ্যন বা এক্সট্ৰা কোনো ষ্টাডি মেটেৰিয়েলৰ প্ৰয়োজন হৈছিল নে? নাই, ছাৰ মেমসকলে যিটো আমাৰ ডাউট আছিল চব ক্লাছতে ক্লিয়াৰ কৰিছে। ইয়াত কোনো টিউশ্যনৰ প্ৰয়োজন নাই। নমস্কাৰ, মোৰ নাম অনিভা। মই এইখন বিদ্যালয়ত 2023 বৰ্ষত হাই ছেকেণ্ডেৰীত নামভৰ্তি কৰিছিলোঁ আৰু ইয়াৰ পৰাই মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজনৰ ৰিজাল্ট হৈছিল। এতিয়া কাৰেণ্টলি কি কৰি আছা? এতিয়া বৰ্তমান মই ৰূপহী মহাবিদ্যালয়ত BA পঢ়ি আছোঁ। ৰূপহী মহাবিদ্যালয়ত BA পঢ়ি আছা। তুমি আমতল সুফি সুলতান আহমেদ একাডেমী, ইয়াৰ পৰা তুমি কি ধৰণৰ সুবিধা পাইছা বা টিচাৰসকলে কেনেধৰণে তোমাক সুবিধা দিছিলে? এইখন সুফি সুলতান আহমেদ একাডেমীৰ পৰা আমি বহুত সুবিধা পাইছোঁ, শিক্ষাৰ ক্ষেত্ৰতো আৰু আন নানা ক্ষেত্ৰতো। এনেকুৱা এটা এক্সাম্পল যিটো মানে তোমালোকৰ এডুকেশ্যনৰ বাহিৰত আছিলে, যিটো শিক্ষাই তোমালোকক স্কুলৰ পৰা প্ৰভাইড কৰা হৈছিলে?